যোৱাকালি দেউতাই বজাৰৰ পৰা নাৰিকল লৈ আহিছিল এটা বিশেষ কামৰ বাবে আৰু ৰাতিপুৱাই ইয়াত দেউতাই নাৰিকলটো চাফা কৰি দিলে। এইজনী দেখিছেনে, মোৰ লগত মোৰ কপি পেষ্ট, মানে আমাৰ গুণু। বিশেষ কাৰণটো হৈছে মা আৰু দেউতাই হেনো অহাকালিলৈ বাৰ ঘৰত যাব। সেইকাৰণে মায়ে ভাবিলে নাৰিকলৰ লাড়ুকে বনাই লৈ যাম, আৰু ময়ো মাক অলপ সহায় কৰি দিলোঁ। মাকবোৰ যে জীয়েকৰ ঘৰত যোৱা বুলি ক'লে ঘৰত বনোৱা বস্তুৱেই হওক বা বাৰীৰ শাক পাচলিয়েই হওক, নহ'লে দোকানৰ কিনা মিঠাইয়ে হওক, পেটখন ভৰ্তি নোহোৱালৈকে মনবোৰৰ শান্তিয়ে নালাগে। কথাষাৰ পিছে হয়নে নহয় ক'বচোন। আমাৰ ঘৰত আকৌ নাৰিকলৰ লাড়ু বনালে মায়ে প্ৰায়ভাগেই চুজি মিক্স কৰি বনায়। আপোনালোকে পিছে নাৰিকলৰ লগত চুজি মিক্স কৰি লাড়ু বনাই নে নাই কমেণ্ট কৰি জনাবচোন। এয়া মায়ে মই লাগি গ'লোঁ লাড়ু বনোৱাত। মই যদি লাড়ু বনাওঁ এটা, মোৰ মুখ পাই গৈ দুটা, তাকে কৈ মায়ে হাঁহি আছিল। আৰু আমাৰ লাড়ু বনোৱা হৈ গ'ল। আজিলৈ পিছে এৰিছোঁ, বাই।